যোৱা 2 জুলাইত মই ৰিচা আৰু জিয়া তেজপুৰত থকা মহাভৈৰৱ মন্দিৰলৈ গৈছিলোঁ আৰু সেই মন্দিৰটো আপোনালোকে সকলোৱে জানে যে এটা পৌৰাণিক মন্দিৰ আৰু মই তাতে দেউৰ লগতো কিছু কথা পাতিছিলোঁ। এই সকলোখিনি আজি ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াইছোঁ, নিশ্চয় ভাল পাব। দৰ্শকসকল, মই মামনে পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া মহাভৈৰৱ মন্দিৰলৈ আহিয়েই প্ৰথমে সন্মুখত থকা দোকান এখনৰ পৰাই এয়া ফুল, তুলসী, ধূপ চাকি এইবোৰ ল'লোঁ আৰু মই শৰাই নিদিওঁ, অলপ ফল মূল ল'লোঁ, সেইখিনি লৈছোঁ। আৰু এই ভিডিঅ'খিনি আমাৰ জীয়াই কৰি আছিলে, এয়া তাই ধুনীয়াকৈ কৰিছে। মই ভবা নাছিলোঁ তাই কৰিব বুলি, কিন্তু কৰি থ'লে যেতিয়া মই এয়া এড কৰি দিলোঁ। আৰু এতিয়া তাই ক'লে যে মা একদম সোমোৱাৰ পৰা আৰম্ভণিৰ পৰা দেখুৱাম, সেইকাৰণে তাই আগতীয়াকৈ ওপৰত ৰখি আছিলে আৰু মই আৰু ৰিচা এয়া ফুল চুল লৈ এয়া উঠি আহিছোঁ ওপৰলৈ। ইমান এটা ধুনীয়া পৰিৱেশ, মানে খুবেই ভাল লাগে। আৰু জিয়াক থেংক ইউ যে তাই ধুনীয়াকৈ কৰিছে। এয়া চাওকচোন একদম আৰম্ভণিৰ পৰা। আৰু এই মূৰ্তিটো আগতে নাছিলে, এইটো পিছত বনাই দিয়া হৈছে। শিৱ বাবাৰ মূৰ্তিটো খুবেই সুন্দৰ, মানে কিবা এটা ভাল লাগি গৈছে। আৰু এই মূৰ্তিটো বনোৱাৰ পিছত আমি আজিহে আহিলোঁ, ইয়াৰ আগতে অহা নাছিলোঁ মূৰ্তিটো বনোৱাৰ পিছত। গতিকে আজি আহি খুবেই ভাল লাগিলে। আৰু বতৰটো একেবাৰে বেয়া, বৰষুণ দি আছিল, সেইকাৰণে মানুহৰ সমাগম কম। যি নহওক বাৰু ভালেই হ'ব, সোনকালে পূজা কৰিব পাৰিম। আৰু চাওকচোন মন্দিৰটো দেখোঁতেই কিবা গাটো সাত পৰি আহে, কিবা এটা বেলেগ ধৰণৰ অনুভৱ হয়। আৰু ইয়াৰ সন্মুখত আছে নন্দীৰ মূৰ্তি। যিসকল আহিছে জানেই, কিনো ক'ম আৰু ইয়াৰ চাওকচোন চেণ্ডেলবোৰ কেনেকৈ য'তে ত'তে মানুহে পেলাইছে, অথচ ইয়াৰ কমিটিৰ ফালৰ পৰা ইমান সুন্দৰ এটা ঘৰ বনাই দিছে, চেণ্ডেল থ'ব পৰা টিং চিং দিয়া, ধুনীয়াকৈ ৰেলিং দি দিছে। আমি হাত মুখ ধুই এয়া চাকি জ্বলাবলৈ আহিলোঁ। চাকি জ্বলাবৰ কাৰণেও বেলেগে গৃহ নিৰ্মাণ কৰি দিছে, ভাল হৈছে। কাৰণ নহ'লে ঠেলা হেঁচা হয় ভিতৰত। যেতিয়া আগতে আমি আহোঁ ছোৱালী থাকোঁতে, তেতিয়া ভিতৰত যিটো শিৱলিংগ আছে, আপোনালোকক দেখুৱাম বাৰু যিসকলে দেখা নাই। সেই শিৱলিংগৰ চাৰিওফালে থকা পাৰবোৰতে আমি চাকি জ্বলাইছিলোঁ। তাৰ ফলত কি হৈছিলে, খুব হেঁচা ঠেলা হয়, তাৰ উপৰি তেল চেল পৰি গোটেই মন্দিৰৰ ভিতৰখন লেতেৰা হয়। গতিকে এনেকুৱাই ব্যৱস্থা কৰি দিয়াৰ কাৰণে খুবেই ভাল হৈছে। এতিয়া ঠেলা হেঁচাটোও কম হয় আৰু লগতে মন্দিৰটো চাফ চিকুণ হৈ থাকে। কাৰণ চাকিৰ তেলবোৰতো পৰিবই দিয়কচোন, তাতে আকৌ তেলতে ধূপৰ ছাইবোৰ পৰি আঠা আঠা হৈ যায়। গতিকে ইয়াত ব্যৱস্থা কৰি খুবেই ভাল হৈছে। পূজা কৰি উঠি দেউৰ অনুমতি লৈ মই ভিডিঅ'টো কৰিছোঁ। এনেই ভিতৰত ভিডিঅ' কৰাৰ অনুমতি নিদিয়ে বা ফটো উঠাও নিষেধ, কিন্তু তেখেতসকলে মোক অনুমতি দিয়ে ভিডিঅ'খিনি কৰিলোঁ। যিসকলে এতিয়াও মহাভৈৰৱ মন্দিৰৰ ভিতৰ ভাগ দেখা নাই, বহুতো লোক আছে দেখা নাই, সেইকাৰণে কৰিলোঁ আপোনালোকৰ কাৰণে। এয়া চাওক, বানৰজাৰ দিনৰে নিৰ্মিত শিৱ মন্দিৰ। এই ৱালবোৰ দেখিও আপোনালোকে অনুমান কৰিব পাৰিছে, শিলৰ ৱাল। আৰু এই লিংগটো চাওক কিমান ডাঙৰ লিংগ। ইয়াতে বানৰজাই নিৰ্মাণ কৰিছিল আৰু ইয়াতে বছৰ বছৰ ধৰি পূজা হৈ আছে, আপোনালোকে জানে। আৰু সেই যে কাষত পাৰটো দেখিছে, তাতে আগতে আমি চাকি বন্তি জ্বলাইছিলোঁ। এতিয়া আন এজন দেউ আহিব, তেখেতৰ মুখেৰে অকণমান শুনো আহকচোন। দাপৰ যুগৰ ৭,০০০ বছৰ পুৰণা, ৭,০০০ বছৰ পুৰণা হৈছে। তেওঁ নিজে সম্ভৱ ৰজা বানৰজাই পূজা কৰিছিল। কেতিয়াবা পূজা পাঠ চলি আহিছে। মহান শিৱৰাত্ৰি হয়, বাৰ্ষিক শিৱৰাত্ৰি হয়, শাওণ মাহত বলবম আৰু বিয়া বাৰু উপনয়ন চব ইয়াতে হয়। আহিব চব অসমৰ ৰাইজ আহক, তাকে প্ৰাৰ্থনা কৰি চাব। আমাৰ অমিত শ্বাহ ডাঙৰীয়া আহি গ'ল, হিমন্ত বিশ্ব শৰ্মা আছে, ইয়াত জড়িত আছে। ইয়াত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মন্দিৰত জড়িত আছে। দিনটো 3বাৰ পূজা হয় ন? 4বাৰ 4বাৰ হয়। 4 4বাৰ কৰে। 4 পোহৰত 4বাৰ পূজা হয়। ৰাতিপুৱা হৈ গ'ল, দুপৰীয়া দেওবাৰ ভোগ লাগিব, ভোগ লাগিব এতিয়া। সন্ধিয়া আৰতি হ'ব, পূজা হ'ব। এনেকৈ মন্দিৰ বন্ধ কৰি দিয়া। হয় হয়, ভাল লাগিলে। ময়ো মানে ইয়াৰে ছোৱালী যদিও আকৌ মানে আহিলে অহা নহয়, এবাৰ প্ৰায় 2 বছৰ মূৰতহে মন্দিৰৰ দৰ্শন হ'ল। আৰু হৰিহৰ যুদ্ধ ইয়াতে হৈছিলে। হৰিহৰ যুদ্ধ ইয়াতে হৈছিলে। এখন ইমান ধুনীয়া পবিত্ৰ স্থান, য'ত ব্ৰহ্মা বিষ্ণু মহৰ্ষি ইয়াতে এখন মিটিং হৈছিলে। হয়, যদি ইয়াত কি জেগা ভাল কৰি পাব। সেইটোৱে। এয়া আপোনালোকক অকণমান দেখাই দিলোঁ। যিসকল অহা নাই আহিব, আৰু অহাসকলেতো জানেই ইয়াৰ মহিমা, বাবাৰ মহিমা সকলোৱে জানে, আহিব। এইখন দুৱাৰেদি সোমাই আহিব লাগে আৰু এইফালে পূজা কৰি উঠি এইফালেদি বাহিৰলৈ ওলাই যাব লাগে। পুনৰবাৰ মই অকণ বাহিৰত ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোঁ, কিয়নো তেতিয়া মই দৌৰাদৌৰিকৈ পূজা কৰিবলৈ ভিতৰত সোমাই গ'লোঁ, বাহিৰ ভাগটো সিমান নেদেখালোঁ। অৱশ্যে আগতে এটা ভিডিঅ'ত মই দেখাইছিলোঁ আপোনালোকক এই বাহিৰ ভাগটো।
মই যিকোনো মন্দিৰলৈ আহিলে প্ৰথমে পূজা কৰাটো চিন্তা কৰোঁ আৰু তাৰ পাছতহে মই ভালকৈ ভিডিঅ'খিনি কৰি দেখুৱাওঁ। গতিকে এয়া আকৌ অকণমান দেখুৱাই দিলোঁ আপোনালোকক। কেনেকুৱা লাগিলে মন্দিৰত আহি ভাল লাগিলে? মোৰ কেনেকুৱা লাগিলে? বহুত বছৰৰ মূৰত আহিলোঁ ন, সেইকাৰণে ভাল লাগিলে বহুত বছৰৰ মূৰত আহি। আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ। শেষলৈকে চালে তাৰ কাৰণে বহুত 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 ধন্যবাদ। এনেকৈ মৰম দি থাকিব আৰু ময়ো নতুন নতুন ভিডিঅ'লৈ আহি থাকিম। বাই বাই।